নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ জুম্মা নামাজৰ দিনাই ৰূপহী হাতত নিৰ্বাচন কেন্দ্ৰিক সংঘাত কংগ্ৰেছ কৰ্মীয়ে দলবদ্ধভাৱে বিজেপি কৰ্মীক আক্ৰমণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে জুম্মাৰ নামাজ পঢ়িবলৈ যোৱাৰ পথতে একাংশই বৰ্বৰভাৱে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ আৰু সামগ্ৰী উপ নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া কংগ্ৰেছ বিজেপিৰ মাজত এই সংঘাতৰ সূত্ৰপাত হোৱা পৰিলক্ষিত হৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ জনাইছো ডাঙৰ খবৰ জুম্মা নামাজৰ দিনাই ৰূপহী হাতত নিৰ্বাচন কেন্দ্ৰিক সংঘাত জুম্মা নামাজ আদায় কৰিবলৈ যোৱা লোকক বৰ্বৰভাৱে আক্ৰমণৰ অভিযোগ কংগ্ৰেছ কৰ্মীয়ে দলবদ্ধভাৱে বিজেপি কৰ্মীক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু জুম্মাৰ নামাজ পঢ়িবলৈ যোৱাৰ পথতে একাংশই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো সামগ্ৰী উপ নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছ বিজেপিৰ মাজত এই সংঘাত আৰু সামগ্ৰীত সংঘটিত হৈছে এই ঘটনা আৰু কংগ্ৰেছ লগতে বিজেপি কৰ্মীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা ৰূপহী হাতৰ এই ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু আক্ৰমণত আহত হৈছে দুজন লোক আৰু দুয়োগৰাকীকে শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ততাতৈয়াকৈ ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় আৰু ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত ইতিমধ্যে গোচৰ ৰুজু কৰিছে ভুক্তভোগীয়ে জুম্মা নামাজ আদায় কৰিবলৈ যোৱা জুম্মা নামাজৰ দিনটোতে ৰূপহী হাতত এই নিৰ্বাচন কেন্দ্ৰিক সংঘাত এটা ডাঙৰ খবৰ কংগ্ৰেছ কৰ্মীয়ে দলবদ্ধভাৱে বিজেপি কৰ্মীক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে দলবদ্ধভাৱে বিজেপি কৰ্মীক আক্ৰমণ কৰাৰ অভিযোগ জুম্মা নামাজ পঢ়িবলৈ গৈছিল আৰু তেতিয়াই ৰাজপথতেই যোৱাৰ পথতে একাংশই আক্ৰমণ কৰিছে অৰ্থাৎ কংগ্ৰেছ কৰ্মীয়ে বিজেপি কৰ্মীক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ আৰু সামগ্ৰীত যেহেতু উপ নিৰ্বাচনৰ দিন সমাগত আৰু উপ নিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছ বিজেপিৰ মাজত এই সংঘাতক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত এই প্ৰচণ্ড মাৰপিটৰ ঘটনা আক্ৰমণত আহত হৈছে দুগৰাকীকৈ লোক আৰু দুয়োগৰাকীকে আঘাতপ্ৰাপ্ত দুয়োগৰাকীক শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় আৰু তাৰ পাছত উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় দুয়োগৰাকীকে আৰু ইতিমধ্যে ৰূপহীহাট আৰক্ষী থানাত ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে পুনৰবাৰলৈ কৰিছো বিজেপি নেতাই বা বিজেপি কৰ্মীয়ে এতিয়া কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে কংগ্ৰেছ কৰ্মীয়ে দলবদ্ধভাৱে বিজেপি কৰ্মীক আক্ৰমণ কৰিছে ৰূপহী হাতত জুম্মা নামাজ পঢ়িবলৈ যোৱা একাংশ মুছলমান সম্প্ৰদায়ৰ লোকক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে য'ত কংগ্ৰেছে দলবদ্ধভাৱে বিজেপি কৰ্মীক আক্ৰমণৰ অভিযোগ আৰু সমগ্ৰ ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত এই প্ৰচণ্ড মাৰপিটৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে কেতবোৰ বিভিন্ন প্ৰশ্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইতিমধ্যে আক্ৰমণত আহত হোৱা দুজনকৈ লোকক শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰথমে ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী পৰ্যায়ত নগাঁৱলৈ প্ৰেৰণ কৰা হয় আৰু ঘটনা সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত ইতিমধ্যে গোচৰ ৰুজু কৰিছে ভুক্তভোগী লোকে জুম্মা নামাজৰ দিনাই ৰূপহীহাটত এই নিৰ্বাচন কেন্দ্ৰিক সংঘাত য'ত কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত মাৰপিটৰ ঘটনা আৰু কংগ্ৰেছ কৰ্মীয়ে দলবদ্ধভাৱে বিজেপি কৰ্মীক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে জুম্মা নামাজ পঢ়িবলৈ যোৱা লোকক জুম্মা নামাজ আদায় কৰিবলৈ যোৱা মুছলমান সম্প্ৰদায়ৰ লোকক এতিয়া আক্ৰমণ কৰাৰ অভিযোগ কংগ্ৰেছ কৰ্মীয়ে মন্তব্য আছে সমগ্ৰ ঘটনা সন্দৰ্ভত কি কৈছে আমি সেই মন্তব্য আগবঢ়াইছোঁ আজি শুক্ৰবাৰ মই জুম্মাবাৰ নামাজ পঢ়িব লৈছোঁ ঘৰৰ পৰা বাইক লৈ চালপাৰা বজাৰত ফ'ৰগ্ৰেডৰ চাকৰি কৰা এজন আজি তেখেত ঘৰত আহি পেলাই আজি জিয়াউৰ ৰহমান তেখেতৰ ভাই ভতিজা লৈ পেলাই দলবদ্ধভাৱে আক্ৰমণ কৰে চালপাৰা বজাৰত মই বাইক দি অহা অৱস্থাত লগতে মোৰ দাদা এজন আৰু ৩-৪জন আমাৰ ফেমিলি মানুহ তেখেতৰ জুম্মাত আহি আছে নামাজ পঢ়িবলৈ তেখেতকো আক্ৰমণ কৰে আমাৰ ৪-৫জনক আক্ৰমণ কৰিছে সিহঁতে দলবদ্ধভাৱে মানে ইয়াত চালপাৰা বজাৰত সিহঁতে প্লেনটো বনাই মানে তাত ৰৈ আছে আমি নামাজ পঢ়িবলৈ অহা অৱস্থাতে বাইকৰ ওপৰতে মোক আক্ৰমণ কৰিলে আক্ৰমণ নহয় ৰাজনীতিকভাৱে তেওঁ এজন কংগ্ৰেছ কৰ্মী তেওঁ কংগ্ৰেছ কৰে আমি বিজেপি কৰা কৰ্মী আমি এই যোৱা কেইদিনমান ধৰি আমাৰ লগত এনেই লাগি থাকে ৰাজনীতিক হিচাপে কিন্তু আমি কোনো হাই কাজিয়া নাই আজি ফটাককে আমাক আক্ৰমণ কৰি দিলে তেখেত কংগ্ৰেছ কৰ্মী আপোনালোকে চিনি পাব তেখেতে লাওখা বুঢ়া চাপৰিত চকীদাৰৰ চাকৰি কৰে ৰাজনীতিক হিংসা কৰিছে ফৰেষ্টৰ আণ্ডাৰত বুঢ়া চাপৰি বন বিভাগৰ লোক হয় ডিউটিত আছে আজি ডিউটি আছে আজিতো তেখেত ছুটি নাই
নাই নাই যোৱা নাই সেইবাবে দলতভাৱে আক্ৰমণ কৰিবলৈ সি প্লেন বনাই চালপৰা বজাৰত ৰৈ আছিলে আমি নামাজ পঢ়িব অহা অৱস্থাতে আমাক আক্ৰমণ কৰিলে আমাৰ 4-5জন কৰিছে আমি নামাজ পঢ়া অৱস্থা আমাৰতো কোনো প্লেন নাই সিহঁতে 5জন আছিলে সি তাৰ ভাই ককান নিজৰ সিহঁতৰ ফেমিলি মিলাই যিহেতু বন বিভাগৰ লোক ইতিমধ্যে ৰাজনীতিৰ লগত জড়িত হৈ পৰিছে কি আহ্বান জনাব এইটো আমি আহ্বান জনাম যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু বনমন্ত্ৰী ডাঙৰীয়াক যে তেখেতৰ এজন ডিপাৰ্টমেণ্টৰ লগত জড়িত থকা ব্যক্তিয়ে কেনেকৈ আজি ডিউটি নকৰি পেলাই এনেকৈ দলভাৱে আক্ৰমণ কৰিবলৈ জড়িত হৈছে এই বিষয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু বনমন্ত্ৰীক আহ্বান জনাম তেখেতক বাবে নিলম্বন কৰিবলৈ অতি সোনকালে আইনৰ আশ্ৰয় লৈছোঁ এজাহাৰ দাখিল কৰিছোঁ আমাৰ ৰূপহী থানাত আমাৰ 2জনমান গুৰুতৰভাৱে আহত হৈছে আহিলোঁ এতিয়া চিকিৎসাধীন হৈছে এতিয়া আমাৰ ৰেফাৰ দিছে নগাঁৱলৈ তাৰমানে সেই ৰাজনৈতিক হিংসা আমাৰ লগত MP ইলেকশ্যনৰ লগত লাগি আছে আমি নতুনকৈ কলিয়াবৰ সমষ্টিত পৰাৰ পিছত আমি MP ইলেকশ্যনত মাইনৰিটি এলেকাত আমি 54% আমি মাইনৰিটি এলেকাত ভোট দিছোঁ MP ইলেকশ্যনত এতিয়া এই আমাৰ যেটো বুথ প্ৰেচিডেণ্টৰ নেতৃত্বত আমি 54% ভোট দিয়াৰ পিছত আমাৰ বুথ প্ৰেচিডেণ্টক আক্ৰমণ কৰাৰ কাৰণে সেই MP ইলেকশ্যনৰ পৰা লাগি আছে এই বুথ প্ৰেচিডেণ্ট হ'ল আমাৰ এই আজাদ হুছেইন আৰু ভোট কেন্দ্ৰ নম্বৰ হ'ল 10 কলিয়াবৰ সমষ্টিত নতুনকৈ আমি পৰিছোঁ আজি ফটকৈ সেই জুম্বাত নমাজ পঢ়িবলৈ আহি আছে ৰাস্তাত সেই 4-5জন গুণ্ডা বাহিনী লৈ পেলাই এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ চাকৰি কৰা এটা ল'ৰা এই আজাদ হুছেইনক আৰু ফাৰুকক আক্ৰমণ কৰি আছে পিছত আমি এই অলপ 20-25 মিনিট দূৰত আছিলোঁ আৰু ফটকৈ দেখি আছোঁ সেই অৰ্ডাৰ দিছে তাৰ আফজাৰুল আৰু এই হেকমত ৰেকিব জেৰুল হাজি এইকেইটা ল'ৰা আহি পেলাই আজাদক আৰু ফাৰুকক আক্ৰমণ চলাই আছে কেনেকৈ চলি আছে তাৰমানে উপ নিৰ্বাচন আহিছে সিহঁতৰ নেতৃত্বত আজাদৰ আৰু ফাৰুকৰ নেতৃত্বত আমি 54% এই MP ইলেকশ্যনত ভোট দিছোঁ এতিয়া আৰু আমি দলত আলোচনা কৰিছোঁ আমি 70-80% ভোট দিম সেইটোৰ কাৰণে ৰকিবুল হুছেইনৰ আৰু জিয়াউৰ ৰহমানৰ মাথাটো পাগল হৈ গ'ল পাগল হৈ পেলাই এতিয়া BJP কৰ্মীক কামুৰি আছে এজাৰ আমি ৰূপহী থানাত দি আছোঁ আৰু আইন কি ব্যৱস্থা লয় আমি আইনক অনুৰোধ জনাইছোঁ আৰু মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ আমি ভৱিষ্যত ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ